দৰ্শকসকল, 5জন লোকৰ ঘৰত কেতিয়াও ভোজন নকৰিব। কাৰণ আমি এনে লোকৰ ঘৰত ভোজন কৰিবলৈ গৈ জনা নজনাকৈয়ে কেতিয়াবা এনে লোকৰ পাপৰ অংশীদাৰ হ'ব পাৰোঁ। গৰুড় পুৰাণত এনে 5জন লোকৰ বিষয়ে কোৱা হৈছে, যিকেই ঘৰত আপুনি ভোজন কৰা উচিত নহয় বা তেনে লোকৰ ঘৰত যদি ভোজন কৰে তেন্তে পাপৰ ভাগী হ'ব আৰু হয়তো নৰকৰ যাতনা ভুগিব লগা হ'ব পাৰে। গৰুড় পুৰাণ 18খন মহাগ্ৰন্থৰ ভিতৰত এনে এখন গ্ৰন্থ হয় য'ত ভগৱান বিষ্ণুৰ দ্বাৰা জন্ম, মৃত্যু, স্বৰ্গ, নৰক আৰু পাপ পুণ্যৰ কৰ্মৰ বিষয়ে বিস্তাৰিতভাৱে কোৱা হৈছে। আহকচোন জানো এই গ্ৰন্থ অনুসৰি কোনকেই ঘৰত ভোজন কৰাৰ পৰা বঞ্চিত থাকিব লাগে। নম্বৰ 1, প্ৰথমজন ব্যক্তি হৈছে য'ত কেতিয়াও ভোজন কৰিব নালাগে, সেয়া হৈছে সুদলৈ দিয়া ব্যক্তিৰ ঘৰত। কাৰণ এনে ব্যক্তিয়ে আনৰ সুবিধা ল'বলৈ বিচাৰে আৰু তেওঁলোকৰ কঠিন পৰিস্থিতিক ধন উপাৰ্জন কৰাৰ সাধন বনাই লয়। অসহায় আৰু প্ৰয়োজনশীল মানুহে সহায়টো পায়, কিন্তু তাৰ কেইবাগুণ সুদ পৰিশোধ কৰিব লগা হয়। মানুহে দুখী মনেৰে আৰু অশেষ কষ্টৰ ফলতহে সুদে মূল্যই পৰিশোধ কৰিব পাৰে। সেয়েহে এনে লোকৰ ঘৰত ভোজন নকৰিব, যিয়ে আনৰ দুখ কষ্টৰে উপাৰ্জন কৰা পইচাৰে ঘৰৰ আহাৰ তৈয়াৰ কৰে। নম্বৰ 2, গৰুড় পুৰাণ অনুসৰি ক্ৰোধী ব্যক্তিৰ ঘৰত ভোজন কৰিলে তাৰ ঋণাত্মক ফল পোৱা যায়। সেয়েহে যি লোকে কথাই প্ৰতি খং ৰাগ কৰে আৰু মানুহক অনাদৰ কৰে তেনে লোকৰ ঘৰত ভোজন কৰা উচিত নহয়। নম্বৰ 3, কিন্নৰক ভোজন কৰোৱা বা দান দিয়াটো বহুত পুণ্যৰ কাম হয়, কিন্তু এওঁলোকৰ ঘৰত কেতিয়াও ভোজন কৰিব নালাগে। কাৰণ কিন্নৰে বিভিন্ন ধৰণৰ লোকৰ পৰা ধন বিচাৰে, তাৰ ভিতৰত ভাল আৰু বেয়াও থাকে। সেইকাৰণে এনে লোকৰ ঘৰত ভোজন কৰা উচিত নহয়। নম্বৰ 4, চোৰ ডকাইত বা তেনে অপৰাধমূলক কামত জড়িত লোকৰ ঘৰত কেতিয়াও ভোজন কৰিব নালাগে, না তেনে লোকৰ লগত সম্পৰ্ক ৰাখিব লাগে। গৰুড় পুৰাণ অনুসৰি অপৰাধীসকলে অসৎ পথেৰে উপাৰ্জন কৰে, সেয়েহে তেনে লোকৰ উপাৰ্জনেৰে ভোজন কৰিব নালাগে। নম্বৰ 5, ৰোগীয়া ব্যক্তিৰ ঘৰত কেতিয়াও ভোজন নকৰিব। কাৰণ ৰোগী ব্যক্তি নিজেই শাৰীৰিক আৰু মানসিকভাৱে অশান্তিত থাকে। সেয়েহে এনে লোকৰ ঘৰত ভোজন কৰি তেওঁলোকক আৰু অশান্তিহে দিয়া হ'ব পাৰে। লগতে এনে ব্যক্তিৰ ঘৰলৈ যদি এওঁলোকৰ খবৰ ল'বলৈও যোৱা হয় তেতিয়া ফল বা অন্য বস্তু লৈহে যাব লাগে। নম্বৰ 6, নিচাযুক্ত বস্তুৰ ব্যৱসায়ীসকলৰ ঘৰত কেতিয়াও ভোজন কৰিব নালাগে। কাৰণ এনে লোকে বহুতৰে জীৱন বৰবাদ কৰে। ইমানেই নহয়, লগতে তেওঁলোকৰ পৰিয়াললৈও সংকট নমাই আনে। গৰুড় পুৰাণ অনুসৰি এনে লোকৰ ঘৰত ভৰি দিয়াটো পাপ হয়। এনে লোকৰ ঘৰত ভোজন কৰিলে আপুনি পাপৰ ভাগী হ'ব পাৰে। নম্বৰ 7, গৰুড় পুৰাণ অনুসৰি চৰিত্ৰহীন স্ত্ৰীৰ ঘৰত ভুলতো ভোজন কৰিব নালাগে। তেনে লোকৰ ঘৰত ভৰি থ'লে আপোনাৰে চৰিত্ৰৰ ওপৰত আঙুলি উঠিব পাৰে। যি লোকে এনে ব্যক্তিৰ ঘৰত ভোজন কৰে তেনে ব্যক্তিয়ে সেই চৰিত্ৰহীন ব্যক্তিৰ পাপৰ ভাগীও হ'ব পাৰে। সেয়েহে যদি আপুনি পাপৰ ভাগী হ'ব নিবিচাৰে তেন্তে এনে লোকৰ ঘৰত কেতিয়াও ভোজন নকৰিব। যদি আজিৰ ভিডিঅ'টো ভাল পালে তেন্তে লাইক আৰু কমেণ্ট কৰিব, আৰু যিসকলে চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। সুখেৰে থাকক, হাঁহি থাকক।